মৰিগাঁও সমষ্টিৰ বৰঙাবাৰী পঞ্চায়তত অসম গণ পৰিষদৰ প্ৰাৰ্থী জিমি কলিতা কাকতিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যত বলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। সমগ্ৰ অসমৰ লগতে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অন্যতম পঞ্চায়ত হ'ল উত্তৰ বৰঙাবাৰী গাঁও পঞ্চায়ত। আৰু এই পঞ্চায়তত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ। এই পঞ্চায়তৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ মনোনীত আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী জিমি কলিতা কাকতিৰ পক্ষত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইবাৰ ৰাইজ। আজি বৰঙাবাৰী গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ প্ৰাৰ্থী জিমি বৰাৰ লগতে শতাধিক লোকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। আৰু এই ক্ষেত্ৰত বৰঙাবাৰী আঞ্চলিক পঞ্চায়তৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিমি কলিতা কাকতিৰ লগতে ৩ নং ৱাৰ্ডৰ প্ৰাৰ্থী জিমি বৰাই সংবাদ মাধ্যমৰ আগত কি কয় শুনো আহক। মই বৰঙাবাৰী ৩ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰাইজৰ সহায় খুবেই ভাল পাইছোঁ। যিহেতু মই যিহেতু প্ৰতীক নাই, প্ৰতীক নাথাকিলেও কঁঠালৰ ছবিটো হয়তো চবেই জানে বিজেপিয়ে প্ৰতীক হয়। গতিকে ৰাইজৰ যথেষ্ট সহায় পাইছোঁ। ৰাইজৰ সহায়তে জয় নিশ্চিত বুলি ভাবিছোঁ আৰু সফল হ'ম আৰু সফল হ'লেও ৰাইজৰ যেনেকৈ বিচাৰে ৰাইজ মানে যেনেকৈ সন্তুষ্টি হয় তেনেকৈ কামখিনি কৰি যাম বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জিমি বৰা। মই ৩ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ ৱাৰ্ডত ৫৮৭টা ভোটা আছে। কিমান ভোটত জয়ী হোৱা আপোনাৰ এনেকৈ জয় হ'ম সেইটো নিশ্চিত। তেওঁ কিমান ভোটত সেইটো ৰিজাল্টৰ সম্ভৱ হ'ব, তেওঁ অধিক ভোটত জয় হ'ম বুলি আশা কৰিছোঁ। এতিয়া মই কি কৰিম মানে মোৰ লগত ৰাইজ আগবাঢ়ি আহিছে। ৰাইজে যিটো পথত আগবাঢ়ি যায় মই তাৰ লগতে আছোঁ। ৰাইজ যোন পেনে লৈ যায় মই সেইপিনে আগবাঢ়ি আছোঁ। ৰাইজে যদি কয় আমি এইটো পথত আমি আগবাঢ়ি যাওঁ মই সেইপিনে আছোঁ। ৰাইজে মোক যোনটো বাট দেখুৱাই লৈ যায় মই সেইপিনে আগবাঢ়ি যাম। মই নিজৰ কোনো হেৰি নাই, নিজৰ অমুকটো কাম মোৰ মতে কৰিম সেইটো মোৰ কথা নহয়। ৰাইজে কয় যদি তুমি এইপিনে বলা, এইপিনে অমুকখিনি ৰাস্তা ঘাট এইবিলাক হেৰি হৈ আছে মই সেইপিনে আগবাঢ়িবলৈ প্ৰস্তুত। কেনেকৈ দেখিছে? বহুত ভাল হৈছে, জয় নিশ্চিত হ'ব। দেখিছে ৰাইজসকল কেনেকৈ আগবাঢ়ি আহিছে আৰু মিত্ৰজোঁটৰ যিটো তাৰমানে ঢৌ উঠিছে নিশ্চয় মই আগবাঢ়ি যোৱাত সফল হ'ম। দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত দিছে আৰু অসম গণ পৰিষদ ৩টা ৰমাকান্ত দিয়ে একমুখে কৈছে যে আমি ২৫টাতো জয়ী হয়। নিশ্চয় হ'ল, কাৰণ ভাৰতীয় জনতা পাৰ্টী অগপৰ হেৰিয়ক ৩টা দিছে আৰু বিজেপিক ২২টা দিছে। অসম গণ পৰিষদ হ'লেও বিজেপি জনতা পাৰ্টীতে যাব। ভোটটো হাতী ছবিত দিলেও ভাৰতীয় জনতা পাৰ্টীয়ে পাব। স্পষ্ট কথা। সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে, হাতী মানে পদুম, পদুম মানে হাতী, এই কথাটো অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। যিহেতু মিত্ৰজোঁটৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে মানি লৈছে আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই মানি লৈছে। চাওক, এটা কথা ক'বলৈ লাগিব, দুখ বেদনা সকলোৱে আছে, নোপোৱাৰ বেদনা সদায় থাকিব। আমাৰো আছে। অগপ দলক মাত্ৰ মৰিগাঁও সমষ্টিত আঞ্চলিক পঞ্চায়তৰ সদস্য 3টা প্ৰাৰ্থী মাত্ৰ আমাক দিবলৈ সেইখন নেতৃত্বই আমাক নিৰ্দেশ দিছে। সেই নিৰ্দেশ মতে আমি সেই মাত্ৰ 3টা AP মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আৰু আমাকতো জিলা পৰিষদৰ প্ৰাৰ্থী এটাও দিয়া নাই। তথাপি আমি সেইখন নেতৃত্বৰ যি নিৰ্দেশ তাক মানি লৈ আমি তেনেদৰেই কাম কৰি আগবাঢ়িছোঁ আৰু ভাৰতীয় জনতা দলৰ কাৰ্যকৰ্তাসকল আগুৱাই আহিছে, আমাৰ লগত সহযোগিতা কৰিছে। 2-এজনটো গৈছে ইফাল সিফালকৈ গৈছে, বেলেগ কথা। এতিয়া কংগ্ৰেছৰ ছাপোৰ্টত যিটো তেওঁলোকেতো কংগ্ৰেছৰ চিম্বলে ল'বলৈ সাহস নকৰিলে। ইমান দুৰ্দিন চলিছে কংগ্ৰেছৰ, কথাখিনি অকণমান দীঘল হৈছে, ক'বই লাগিব এইখিনি কথা, ক'বই লাগিব এইখিনি কথা। কিয়নো কংগ্ৰেছৰ এতিয়া ইমানেই বেয়া দিন চলিছে, ইমান দুৰ্দিন চলিছে, তেওঁলোকে প্ৰাৰ্থী এগৰাকীক, নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীক ছাপোৰ্ট কৰিবলগীয়া আছে। তেওঁলোকৰ চিম্বল দি পেলাই আজি কেণ্ডিডেট উঠাব পৰা। মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ ৰিপৰ্ট, সুহানা লাইভ।